পুলিচত ল'ৰা দৌৰে যোনে দৌৰি পাছ কৰে। নমস্কাৰ, আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। এতিয়া আপোনালোকৰ অসম আৰক্ষীৰ যি ইণ্টাৰভিউ আপোনালোকৰ ফিজিকেলটো হৈ গ'ল। আপোনালোকৰ সকলোৱে আপোনালোকৰ ফিজিকেল শেষ হৈ গৈছে। আপোনালোকৰ এতিয়া বহুতে এটা ভাল নম্বৰ লাভ কৰিছে আৰু বহুতে অলপমানৰ বাবে ফেইল কৰিছে। এতিয়া যিসকলে ফেইল কৰিছে সেইসকলেও ইমান বেছি চিন্তা কৰিব নালাগে যে আকৌ তেওঁলোকে ইণ্টাৰভিউ দিবলৈ নাপাবও পাৰে বুলি। এতিয়া আপোনালোকে ভালদৰে আপোনালোকৰ যিখিনি কৰিবলগীয়া সেইখিনি কৰি থাকক, কাৰণ আকৌ 2025 চনত আকৌ আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টত আকৌ নতুনকৈ এডভাৰটাইজমেণ্ট মুকলি হ'ব। গতিকে আপোনালোকৰ 2025 চনৰ যি ফেব্ৰুৱাৰী নাইবা মাৰ্চত আপোনালোকৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত এডভাৰটাইজমেণ্ট মুকলি হ'ব। তাৰ বাবে আপুনি এতিয়াৰ পৰা ভালদৰে নিজকে সাজু কৰি তোলক, যাতে এতিয়া আপোনাৰ যিটো ভুল হৈ গ'ল আপোনালোকৰ যোৱা ইণ্টাৰভিউ, সেই ভুলটো আকৌ যাতে আপোনাৰ পুনৰ নহয়। গতিকে আপুনি যি পৰিস্থিতিয়ে নহওক সকলো পৰিস্থিতিৰ সৈতে নিজক মোকাবিলা কৰিবলৈ চেষ্টা কৰক। এতিয়া আপোনালোকৰ যিসকলে ৰিটেন টেষ্ট দিবলৈ পাব, এতিয়া সেইসকলৰ মনতো এটা শংকা হৈ আছে যে আপোনালোকে ৰিটেন টেষ্ট দিবলৈ পালেও আপুনি চাকৰি নাপাব পাৰে, কাৰণ যদিহে আপোনালোকৰ পইচা খেল হৈ যায় তেতিয়াতো আপুনি এটা চাকৰি নাপায়। এতিয়া আপোনালোকৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে আপোনালোকৰ নগাঁও এখন জনসভাত তেওঁ অংশগ্ৰহণ কৰি নিজে কৈছে যে আপোনালোকৰ ল'ৰাই দৌৰিলে চাকৰি পাব, মানে আপোনালোকৰ ইয়াত কোনো ধৰণৰ 2 নম্বৰী হোৱাৰ চান্স নাই। আপোনালোকৰ সম্পূৰ্ণ মেধাৰ ভিত্তিত চাকৰি পাব। যদি আপুনি এজন যোগ্য প্ৰাৰ্থী হয় তেন্তে আপুনি এটা চাকৰি লাভ কৰিব। গতিকে আপুনি মাত্ৰ নিজক 100% দিয়ক, কাৰণ আপোনালোকৰ ৰিটেন টেষ্টটো খুব কম দিনৰ ভিতৰত হ'বলৈ গৈ আছে। আপুনি এটা ৰিটেনত ভাল মাৰ্ক ল'ব লাগিব, কাৰণ আজিকালি কম্পিটিশ্যন বহুত হাই লেভেলৰ, বহুতে বহুত দিনৰ পৰা ভালদৰে পঢ়া শুনা কৰি আছে। গতিকে আপুনি যদি এটা চাকৰি ল'ম বুলি ভাবিছে তেতিয়াহ'লে আপুনি ভালদৰে পঢ়া শুনা কৰক। এইটো ভিডিঅ' আপোনালোকৰ মই আপোনালোকৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে যিটো আপোনালোকৰ ভাষণ দিছিল সেই ভাষণটোৰ আপোনালোকৰ ক্লিপটো লগাই দিম, আপোনালোকে নিজে চাই ল'ব আৰু কথাখিনি তেতিয়া ভালদৰে বুজি পাব। আপোনালোকক কোনো ধৰণৰ 2 নম্বৰ হোৱাৰ চান্স নাথাকে, আপোনালোকে মাত্ৰ এটা চাকৰিলৈ যোগ্য হওক। ধন্যবাদ। আগতে যেতিয়া APSCৰ ৰিজাল্ট দিয়ে, পুলিচৰ ৰিজাল্ট দিয়ে, যেতিয়া ডাঙৰ পৰীক্ষাৰ ৰিজাল্ট দিয়ে, দুখীয়া মানুহে ৰিজাল্টৰ খবৰ নলৈছিল, কাৰণ চাকৰি দুখীয়া মানুহৰ ভাগ্যত লিখাই নাছিল। এজন যদি দুখীয়া মানুহ ACS অফিচাৰ হ'ব লাগে, 1 কোটি টকা ঘোষ নিদিলে কোনো ACS হ'ব নোৱাৰিছিলে। চৰকাৰী চাকৰিৰ বাবে হয় ৰকিবুল হুছেইনৰ ঘৰত অহা যোৱা কৰিব লাগিছিলে, নহ'লে 10 লাখ 15 লাখ টকা ঘোষ দিব লাগিছিলে। পুলিচত ল'ৰা দৌৰে যোনে দৌৰি পাছ কৰে সি চাকৰি নাপায়, যোনে দৌৰি ফেইল কৰে সি চাকৰি পায়। আজি আমি অসমত এটা নতুন পৰিৱেশ সৃষ্টি কৰিলো। চাকৰি কোনে পাইছে? মন্ত্ৰীৰ খোল খালি একে নহয়। চাকৰি কোনে পাইছে? ডাঙৰ অফিচাৰৰ ল'ৰা ছোৱালীয়ে নহয়। চাকৰি কোনে পাইছে? গাঁৱৰ তৰকাৰী বেপাৰীৰ ল'ৰা, গাঁৱৰ পকৰি বিক্ৰী কৰা দোকানী আৰু গাঁৱৰ বিধৱা মানুহৰ ল'ৰা ছোৱালীয়ে আজি অসমত চৰকাৰী চাকৰি পায়। এইখন অসম আমি নিৰ্মাণ কৰিছো। আজি ল'ৰা ছোৱালীয়ে স্কুলত পঢ়িব যায়, সকলোৱে জানে যে মই যদি পঢ়া শুনা কৰো, মামা আছে, মই টকা নিদিয়াকৈ চৰকাৰী চাকৰি পাম। এইখন অসমত য'ত কংগ্ৰেছৰ দিনত 1 কোটি টকা ঘোষ লৈছিলে, আজি ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰি চৰকাৰী চাকৰি পায়।